যিহেতু গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ কাৰণে টোটেল আমাৰ হাতত আছে 73 ডেইজ আৰু ইয়াতে মই জনাম কেনেকৈ আমি ডেডলাইন টেবুল বনাম আৰু সেই পৰিপ্ৰেক্ষিতত আমি কেনেধৰণে এই সকলোবোৰ ভাগ কৰিম, লগতে ইয়াতে সময় থাকোঁতে আমি কেনেধৰণে এপ্ৰ'চ কৰিব লাগিব বহুতখিনি কথা ইয়াতে জানিম। গতিকে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে এই ভিডিঅ'টোৰ পৰা বহুতখিনি কথা জানিব পাৰিব। মই ভাবোঁ মই যিখিনি ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোতে সকলোখিনি কথা ক'ম। আৰু ইয়াতে এটা কথা আছে যিটো শ্বেয়াৰিং নলেজ ইজ দ্য simplest and the greatest form of giving। অৰ্থাৎ যদি আমি জ্ঞান বিলাব পাৰোঁ বেলেগক তেতিয়া আমাৰো জ্ঞান বিকাশ হয়। গতিকে এই কথাটোৰ মটিভ লৈ পিনে মই আপোনালোকে এই ভিডিঅ'টো বনাব লৈছোঁ। আই হোপ সকলোৱে এইখিনি কথা শুনি ভাল পাব। আৰু এই পৰীক্ষাটোৰ কাৰণে বহুতৰে এটা সপোন, কাৰণ JEE এক্সামটোৰ কাৰণে বহুত দিনৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে আৰু আমাৰ হাতত আছে টোটেল 73 ডেইজ। আৰু এই 73 ডেইজত আমি কেনেধৰণে সকলোখিনি ডেডলাইন মেইনটেইন কৰিম, আৰু যেতিয়া আমি কোনোবা এটা কাম ডেডলাইন মেইনটেইন কৰিম সেই কামটো আমাৰ কাৰণে বহুত বেছি ৰিস্কত থাকে আৰু সেই কামটো কৰিবলৈ আমাৰ সফল হয়। এতিয়া এই ভিডিঅ'টোৱে মই ক'ম, বহুতে ক'ব আপুনি কিমান সফল হৈছে লাইফত, কি পাইছে কি নাই পোৱা, সেইখিনি কথা আপুনি কিয় নজনায় যে আপুনি নিজৰ কথাখিনিকে ইয়াতে প্ৰচাৰ কৰি থাকে, সেনেকৈও হয়তো মনত ভাবিব পাৰে। এই ভিডিঅ'টোতে আমি এটা কথা কওঁ, আমি এজনৰ মাইণ্ডছেটটো বহুত বেছি বিকাশ কৰিব পাৰি। এজনৰ যদি বিকাশ হয় অন্য 100জনৰো বিকাশ হ'ব, আৰু 100জনৰ বিকাশ হ'লে 1000জনৰো বিকাশ হ'ব। তেনেধৰণে ঠিক চেইন ৰুলটো চলি থাকিব। গতিকে এই ভিডিঅ'টোতে মই ইয়াতে ক'ম যে মই আজি যদি 50জন বা 100জন ল'ৰা ছোৱালীক বা মোৰ নিজৰ এৰিয়াৰ ল'ৰা ছোৱালীখিনিক যদি মই পঢ়াব পাৰোঁ বা শিক্ষা গ্ৰহণ কৰাব পাৰোঁ, বা কাৰোবাক যদি মই ফ্ৰীকৈ পঢ়াৰ বিষয়ে বস্তু এটা দিব পাৰোঁ, বা মোৰ এই দিয়াৰ পৰা কাৰোবাৰ যদি সফল হয় তেনেহ'লে মই ভাবোঁ কেতিয়াও অসফল ব্যক্তি নহয়। এই এক্সামটোৰ মূল কথাটো হৈছে আমি এনেকুৱা ধৰণৰ কিছুমান এছপাইৰেণ্টটো লগ পাইছোঁ যিয়ে নিজৰ লাইফৰ লগত বহুত বেছি ষ্ট্ৰাগল কৰি আছে। আৰু মই বিভিন্ন ধৰণৰ মেছেজ পাওঁ, সেই মেছেজখিনি কথা মই ইয়াত বাহিৰত স্ক্ৰীনশ্বট দেখুৱাবলৈও বেয়া লাগে। আচলতে সেইখিনি কথাও ইয়াতো ডিছকাছ নকৰোঁ, কাৰণ সেইখিনি কথা যিদিনাখনে তেওঁলোক সফল হ'ব তেতিয়া মই ইয়াতে জনাম বুলি ভাবোঁ। এতিয়া জনালে হয়তো বহুতে ভাবিব যে কি কথাবিলাক কৈছে, গতিকে সেইখিনি কথা নকওঁ, কাৰণ বহুতৰে বহুত বেলেগ মনত ধাৰণা, বহুত বেছি বেলেগৰ ডেডলাইন আছে এনেকুৱা লাইফত, যে মই এইটো চাকৰি নাপালে এনেকুৱা তেনেকুৱা, মোৰ লাইফত এনেকুৱা পৰিস্থিতি হৈ আছে, এনেকৈ বহুতে কয়। গতিকে মই এতিয়ালৈকে মোৰ লগত 15টামান স্ক্ৰীনশ্বটে আছে তেনেকুৱা। গতিকে মই ভাবোঁ তেওঁলোকে নিশ্চয়ৰূপে সফল হ'ব, বহুত বেছি ভালকৈ প্ৰিপাৰেশ্যনো কৰি আছে। এতিয়া আমি কথাটো ইয়াতে ডিছকাছ কৰিছোঁ যে Day 1 Day 2 পৰা আদি কৰি আমি কিমান দিন 73 ডেইজ, অৰ্থাৎ আমাৰ এক্সামৰ কাৰণে 1 ফেব্ৰুৱাৰীলৈকে 73 ডেইজ আছে। এতিয়া আজি হৈছে আমাৰ 21 নৱেম্বৰ। এই 21 নৱেম্বৰৰ পৰা আমি যদি 1 ফেব্ৰুৱাৰীলৈকে চাওঁ তেতিয়া আমাৰ হাতত 73 ডেইজ আছে। আৰু এই 73 ডেইজটো আপোনালোকে এনেকুৱা কৰিব যে নিজৰ টেবুলৰ আগত 73 ডেইজটো এনেকৈ বনাই ল'ব, বা আপোনালোকে এই কপিটো জেৰক্স কৰি ল'বও পাৰে, বা আপোনালোকে ChatGPTত গৈ পিনে এনেকৈ এটা প্ৰেজেণ্টেশ্যন বা আপোনালোকে এটা টেবুল বনাই ল'ব পাৰে। আৰু আজিৰ পৰা যদি আমি চাওঁ Day 1, অৰ্থাৎ Day 1ত আমি কি চাব লাগিব। এতিয়া মই কৈছিলোঁ যে 1 day 1 টপিক বা 1 ছাবজেক্ট, এটা দিনত এটা ছাবজেক্টে আমি চাম বুলি লৈছিলোঁ। এতিয়া আমাৰ অলপ নিয়মটো বেলেগ হ'ব, ৰুলটো বেলেগ হ'ব, কাৰণ আমি ইয়াতে ডেডলাইন দিব বিচাৰিছোঁ, কাৰণ 73 ডেইজ ডেডলাইন আছে। যেতিয়া আমি এই 1, 2, 3 ডেইজ কমপ্লিট কৰি যাম, যেতিয়া আমাৰ হাতত ধৰি লওক এই 33 ডেইজ বা 37 ডেইজ পাবহি, তেতিয়া আপোনালোকে ইয়াতে উপলব্ধি কৰিব যে হয় মই বহুতখিনি বস্তু এনেকৈ ডেডলাইন বনোৱাৰ কাৰণে মোৰ বহুত বেছি কভাৰ হৈ গ'ল। কাৰণ এই 37 ডেইজ যেতিয়া আমি ভৰি দিম তেতিয়া আমাৰ এই 73 ডেইজে বহুত বেছি টেনশ্যন দিব যে আজি হৈছে 37 ডেইজ, অৰ্থাৎ আৰু বেছি দিন নাই, 73 ডেইজে আছে, এতিয়া মই কামখিনি বহুত বেছি বেলেগকৈ কৰিব লাগিব, এনেকুৱা এটা কথা থাকে। গতিকে আমি 1 day 2 পৰা কেনেকৈ ষ্টাৰ্ট কৰিম, অৰ্থাৎ ফাৰ্ষ্ট ডে'টো আমি ষ্টাৰ্ট কৰিম। আজি হৈছে 21 নৱেম্বৰ। গতিকে 21 নৱেম্বৰৰ পৰা আমি প্ৰত্যেকটো ছাবজেক্টে ভাগ কৰি ল'ম। অৰ্থাৎ আমি যদি ফাৰ্ষ্ট ডে দিনাখন যিখিনি টপিক চাবলৈ আছে, অৰ্থাৎ আছামিজ গ্ৰামাৰটো আমি চালোঁ, ফাৰ্ষ্ট লৈ ল'লোঁ নিজৰ টাৰ্গেটত। আৰু এনেকুৱা এটা নহয় যে বহুতে মোক সোধে যে টাইম টেবুল, আমাক টাইম টেবুল লাগে, কেনেধৰণে আমি টাইম টেবুলটো বনাম। তেনেকুৱা কথা নহয়, আপুনি আজি যিখিনি পঢ়িছে, পঢ়ি শেষ হোৱাৰ পাছত আপুনি যেতিয়া অকলশৰে থাকিব তেতিয়া আপুনি ডিচিজন ল'ব যে মই কি টপিকটোৰ টাৰ্গেট ল'ম। অৰ্থাৎ কালিলৈ মৰ্ণিঙত মই কি পঢ়িম সেইটোও ভাবিব, আৰু মৰ্ণিং যেতিয়া আপুনি পঢ়িব ল'ব, বা যিসকলে ৰাতি পঢ়ে ৰাতি যেতিয়া পঢ়িব ল'ব, তেতিয়া আপোনালোকে ভাবিব যে
আজিৰ দিনটো মোৰ মনটোৱে কি বিচাৰিছে, কি তিনিটা ছাবজেক্ট বিচাৰিছে, সেইটোহে আপুনি ভাবিব। আৰু প্ৰথমটো যিটো ভাবিব সেই প্ৰথম কথাটোৱে ভাবিব। আৰু প্ৰথম কামটো ছাবজেক্টটো যেতিয়া শেষ হ'ব তেতিয়াহে দ্বিতীয়টো কথা ভাবিব, দ্বিতীয় ছাবজেক্টটো আজি এইটো পঢ়িম, তাৰপিছত তৃতীয়টো এইটো পঢ়িম। অৰ্থাৎ এনেধৰণে আমি এদিনত 3টা ছাবজেক্টকৈ ল'ম। অৰ্থাৎ ফাৰ্ষ্ট ডেটোত আমি ল'লোঁ, ধৰি লোৱা আছামিজ গ্ৰামাৰ ল'লোঁ 2 ঘণ্টাৰ কাৰণে। ভালকৈ 2 ঘণ্টাত আমি যদি চাওঁ বহুত বেছি ধুনীয়াকৈ কভাৰ হ'ব, কাৰণ 20 মাৰ্কছৰ ভিতৰত আমি 8 মাৰ্কছে পাব লাগে। তাৰপিছত এনেকৈ প্ৰত্যেক দিনে আমি নিয়মবিলাক লৈ যাম। তাৰপিছত আৰু নেক্সট টপিকটো আমি বা ছাবজেক্টটো চাম যে মেথমেটিক্সৰ কাৰণে আমি 3 ঘণ্টা বা 2 ঘণ্টা সময় দিলোঁ। তাৰপিছত ইংলিছটো আমাৰ বহুত বেছি মাৰ্ক আছে, ইংলিছটোৰ কাৰণে আমি 3 ঘণ্টা সময় দিলোঁ। অৰ্থাৎ এদিনত আমি যদি 3টা ছাবজেক্ট চাওঁ, তেনেধৰণে আমি অতিবাহিত কৰি লৈ গ'লেও সময়বিলাক যদি পাৰ কৰাই নি থাকোঁ, আমাৰ বহুত বেছি ভেলুৱেবল প্ৰডাক্টিভ টাইম দিব। গতিকে ফাৰ্ষ্ট ডেটোত আপোনালোকে 3টা বা 4টা লওক আপোনাৰ নিজৰ ইচ্ছাৰ মতে। সেই 3টা এটলিষ্ট আপোনালোকে 2 ঘণ্টাকৈ হ'লেও প্ৰত্যেকটো ছাবজেক্টৰ টাইম দিয়ক। এতিয়া এনেকুৱা কথা নহয় যে ইংলিছত 50 মাৰ্কছ আহিব। আৰু আগৰ পৰীক্ষাবিলাকতো বহুতৰ পৰা আপোনালোকে শুনিছে যে আগতে কি হৈছে, ইংলিছত 50 আহিব বুলি কৈ ইংলিছত 35 বা 25 আহি পিনে জিকেত বেছি আহি গৈছে, বা ক'ৰবাত মেথছতো বেছি আহিছে। আৰু মই এটা কথা কওঁ, আজিকালি পেপাৰবিলাকত মেথছৰ কাৰণে বহুত বেছি গুৰুত্ব দিয়ে, কাৰণ সেইকাৰণে বহুতে ৰৈ যায়। আৰু যিহেতু এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্ট হয়, কম্পিউটাৰ ছাবজেক্টটো আমাৰ কাৰণে বহুত বেছি উল্লেখনীয়। আৰু ইংলিছটো জানিব লগা বহুত বেছি থাকে, কাৰণ হাইকোৰ্টৰ হয়, আপুনি এজন জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'ব। চ' গতিকে যিখিনি কাম আমাৰ কেলকুলেশ্যনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে কিবা এটা টেবুল বনাইছে, তাত কেলকুলেশ্যন কৰিব লাগিব। ইংলিছৰ কোনোবা এখন এপ্লিকেশ্যন আপোনালোকে ভালকৈ পঢ়ি জানিব লাগিব সেই ৱৰ্ডটোৰ মিনিং কি। গতিকে ইংলিছ, মেথছ আৰু গ্ৰামাৰ এইকেইটা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে মেথছ আৰু ইংলিছটো আপোনালোকে বহুত বেছি গুৰুত্ব দিব। বাকী আৰু এজনে কৈছিলে যে আমি কি কৰিছোঁ, জিকেটো বহুত বেছি কিছুমানে চাইছে, বহুত বেছি কিছুমানে কম চাইছে। এতিয়া কিছুমানে হয়তো 100টা পেজ পঢ়িও সেইখিনি কথা নাজানিব পাৰে। হয়তো কিছুমানে 6টা পেজতে যিখিনি জিকে হয়, অৰ্থাৎ ধৰি লওক আপোনালোকে আহোমৰ বিষয়লৈ চালে, আহোমৰ বিষয়লৈ আপোনালোকে এখন কিতাপ বহুত বেছি বহুলভাৱে চাইছে, বা বহুত ডাঙৰ ভলিউম থকা কিতাপ চাইছে। সেই কিতাপখনৰ পৰা বহুত বেছি কথা আপোনালোকে আয়ত্ব কৰিব নোৱাৰিব পাৰে। কিন্তু এনেকুৱা 10টা পেজ বা 12টা পেজে আপোনালোকে যিমানখিনি ভেলু দিব, সেইখিনি ভেলু আপোনালোকে এক্সামৰ ক্ষেত্ৰত বহুত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব, য'ত PYQ প্লাছ আপোনালোকৰ নেমনিক্স ট্ৰিক আৰু বহুত বেছি তাতে গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক থাকিব। তেওঁহে কিন্তু এনেকুৱা ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। গতিকে সেইদিনাখন মই যিহেতু মোগলৰ কাৰণে কিছুমান কুৱেশ্যন আমাৰ গ্ৰুপত ডিছকাছ কৰিবলৈ লৈছিলোঁ, আৰু তেতিয়া বহুতেই ক'লে যে আমি এইখিনি চাবলৈ সময় পোৱা নাই, কাৰণ তেওঁলোকে কি বুলি ভাবে যে বহুত ভলিউম হয়, গতিকে মই মোগলৰ বিষয়লৈ চাই টাইমটো কেলৈ ৱেষ্ট কৰোঁ, তেনেকুৱা ধৰণৰ কথা। এতিয়া পৰীক্ষাটোত আহোমৰ বিষয়লৈ চাব লাগিব, যিখিনি ৰুল আছিলে, কি কি যুদ্ধ হৈছিলে। তেনেধৰণে আমি মোগলৰ বিষয়লৈ চাব লাগিব, আৰু লগতে আমি দিল্লী চাল্টানাটৰ বিষয়লৈও চাব লাগিব, আৰু আমি ছায়েন্সৰো অলপ জ্ঞান ল'ব লাগিব, জিকে বহুতখিনি জ্ঞান ল'ব লাগিব, কাৰেণ্ট এফেয়াৰ ল'ব লাগিব। ঠিক তেনেকুৱা এটা চিন্তাধাৰাৰ কাৰণে বহুতখিনি বস্তু তেওঁলোকে টাচ কৰিব নোপোৱাকৈ থাকি যায়, অৰ্থাৎ এক্সামটোৰ কাৰণে সম্পূৰ্ণ প্ৰিপেয়াৰ হ'ব নোৱাৰা হৈ যায়। গতিকে মই ভাবিলোঁ যে আপোনালোকে সম্পূৰ্ণ প্ৰিপেয়াৰ হ'বৰ কাৰণে কিছুমান আমি ধৰি লোৱা 100টা পেজ পঢ়িব নালাগে, তাৰে 20টা পেজ পঢ়িলে আমাক যিমানখিনি ভেলু দিব সেনেকুৱা ধৰণৰ বস্তুবিলাক চাওক। আৰু যদি কিছুমানৰ তেনেকুৱা ক্ষেত্ৰতো অসুবিধা হয়, ধৰি লোৱা আপোনালোকৰ কম সময়তে বহুত বেছি কম সময় দিলেও আপোনালোকে যাতে সম্পূৰ্ণ প্ৰডাক্টিভ হ'ব, তাৰ বাবে মই সেইটোকে সদায় টাৰ্গেট লওঁ। গতিকে আপুনি যদি ধৰি লোৱা মোগলৰ বিষয়লৈ বহুত বেছি পঢ়িবলৈ সময় পোৱা নাই বা টাইম পোৱা নাই, মই 6টা বা 10টা পেজে দিম, যি 10টা পেজে আপোনালোকে বহুতখিনি চিলেবাছ কভাৰ কৰি দিব, সেই সেই টপিকটোৰ বহুতখিনি বিষয়বস্তু জানিব পাৰিব। তেনেকৈ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে মোৰ লগত নোটছ আছে, যদি কাৰোবাৰ অসুবিধা এতিয়াও হৈ আছে ল'ব পাৰে, কোনো ধৰণৰ পইচা কথা নাথাকে, ফ্ৰীকৈ। আৰু নেক্সট কথাটো হ'ল যে ইয়াতে আপোনালোকে এনেধৰণে পঢ়ক যে ডেডলাইন দিয়ক। যেনেকৈ মই নিজে ইনষ্টাগ্ৰাম বহুত চলাওঁ বা মটিভেট বস্তুবিলাক চাওঁ, তেতিয়া তাতে বহুতখিনি বস্তু গম পাওঁ যে ইলন মাস্ক আপোনালোকে সকলোৱে চিনি পায়। তেওঁ কি কৰে,
টাইমবিলাক সদায় ডেডলাইন কভাৰ কৰে, যিটো আমি পাৰ্কিনছন ল বুলি কওঁ। অৰ্থাৎ তেওঁ এনেকুৱাকৈ ভাগ কৰে দিনবিলাক। ধৰি লোৱা মই আজি ৰুমটো চাফা কৰিবলৈ লৈছোঁ, ঠিক আছে। ৰুমটো চাফা কৰোঁতে বহুত বেছি চাফা কৰিবলৈ মই এসপ্তাহ সময় ল'লোঁ, তেতিয়া আমাৰ বহুত বেছি লেজি আহি থাকিব এসপ্তাহৰ কাৰণে। ধৰি লোৱা আপোনালোকৰ ঘৰত এনেকুৱা এজন ব্যক্তি আহিছে, যিজন ব্যক্তিয়ে আগত আপোনাৰ ৰেচপেক্টটো বহুত বেছি ৰেচপেক্ট আপোনাৰ কাৰণে আছে। সেই ব্যক্তিজন আপোনালোকৰ ঘৰত আহিব, যদি আপোনাৰ ধৰি লোৱা থকা ৰুমটো বা আপোনাৰ বস্তুখিনি যদি চিজিল নহয়, আপুনি বহুত লাজ পাব। আৰু সেইদিনাখন যদি সেই ব্যক্তিজন এসপ্তাহৰ ভিতৰত নাহি এদিনৰ ভিতৰতে আহে, তেতিয়া আপুনি সেই কামটো আধা ঘণ্টাৰ ভিতৰতে কিন্তু সম্পূৰ্ণ কৰিব পাৰিব। সেই তেনেকুৱাই হয় কথাটো। গতিকে আপোনালোকে ডেডলাইন লওক। আজি যেনেকৈ মই আপোনালোকক এই পেজটো দিছোঁ, এই 73 ডেইজটো আপোনালোকে এনেকৈ বনাই লওক। যিদিনাখনে আপোনালোকৰ টাৰ্গেট ডে 1টো কমপ্লিট হ'ব, ইয়াত ৰাইট ক্লিক কৰিব আৰু 3টা ভাল মনে যিটো বিচাৰে সেই ছাবজেক্টখিনি আপুনি ল'ব, যে আজি মই এইকেইটা ছাবজেক্ট পঢ়িবৰ বাবে সময় পাইছোঁ, আজি আমাৰ ঘৰত কোনো ধৰণৰ কাম নাই, গতিকে সেনেকৈ কামবিলাক ল'ব। গতিকে আমি কোনো ধৰণৰ টাইম টেবুল ফ'ল' কৰিব নালাগে, যিটো মন যায় তাকে পঢ়িব লাগে, কিন্তু ভালকৈ সময় দিব লাগে। গতিকে এই 73 ডেইজটো আপোনালোকে ভালকৈ এপ্লাই কৰক। এক্সামটো বহুত বেছি ওচৰ পাইছেই, কাৰণ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আছে। জানুৱাৰী মান্থটো আপোনালোকৰ কাৰণে বহুত বেছি ডিষ্ট্ৰেক্ট সময় হ'ব। পাৰ্টি চলি থাকিব, ট্ৰেভেল চলি থাকিব, বহুত বেছি ঘূৰা ফুৰা কাম চলি থাকিব, লগতে বিহু বতৰ কিবা কিবি আহি থাকিব। গতিকে আপোনালোকে এই 73 ডেইজটো এনেকৈ লওক, তেতিয়া আপোনালোকে যিমান ডিষ্ট্ৰেক্ট আহিলেও সেইখিনিৰ পৰা আপোনালোকে আঁতৰি থাকিব পাৰিব। অৰ্থাৎ আপোনালোকে নিজকে কিছুমান বেৰিয়াৰৰ পৰা আঁতৰত ৰাখিব পাৰিব। তো ইমানেই ইনফৰ্মেশ্যন আছিলে মই জনালোঁ। আপোনালোকে এইখিনি কথা নিশ্চয়ৰূপে শুনি ভাল পাইছে বুলি মই ভাবোঁ, কাৰণ মোৰ এজন এছপাৰেণ্টে হয়, এতিয়ালৈকে সকলোখিনিতে সফল হ'ব পৰা নাই। চ' সেইকাৰণে মই আজিলৈকে নিজেও ফেচ দি পিনে ভিডিঅ' দিয়া নাই। হয় কেতিয়াবা ক'ৰবাত থাম্বনেইলত মই ফটো দিওঁ বা কিবা কিবি দিওঁ। মোৰ যিটো ডেষ্টিনেশ্যন হয়, সেইটো ডেষ্টিনেশ্যনটো বহুত বেলেগ হয়। চ' গতিকে মই তেনে ক্ষেত্ৰতে এইখিনি কথা ক'লোঁ। সকলো ক্ষেত্ৰতে মই নিজৰ এইখিনি কৰিছোঁ সেইখিনি কৰিছোঁ কেতিয়াও জহাই নাথাকোঁ, সেইটো মোৰ নিয়মো নহয়। আৰু মই নজনাওঁ, যিখিনি মোক বুজি পায় এটলিষ্ট জানে যে তেওঁ লাইফত কি কৰি আছে, কি কাম কৰি আছে, এইখিনি মোক বহুতে ৰেচপেক্টো কৰে। চ' ইমানে আছিলে ইনফৰ্মেশ্যন। গতিকে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপুনি যদি ভালকৈ পঢ়িবলৈ লৈছে, সেই এক্সামটোকো ৰেচপেক্ট কৰক, তেতিয়া আপুনি ৰেচপেক্টটো ৰিটাৰ্ণ পাব, পঢ়িবলৈও বহুত বেছি আগবাঢ়িব পাৰিব। ইমানে ইনফৰ্মেশ্যন আছিলে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে মটিভেট থাকিব, আৰু কিবা যদি ক'ব বিচাৰে নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত জনাব।